ভিডিঅ' মানে নেক্সট ভিডিঅ' আমি ইয়াতে ষ্টাৰ্ট কৰিছিলোঁ সমাধিস্থলী ইয়াতে আৰু তেল ভৰাইছিলোঁ ফুল টেংকি 585 ৰেঞ্জ দেখাই আছে এভাৰেজ দি আছে 17.4 আৰু মই ট্ৰিপ ষ্টাৰ্ট কৰি দিওঁ 0 কৰি দিওঁ আগতে কিমান চলিলে বা বেটাৰী চেটাৰী চব অ'কে আছে ট্ৰিপ ষ্টাৰ্ট কৰি দিওঁ 0 ট্ৰিপ বি কৰি দিলোঁ 0 ট্ৰিপ এ কৰি দিলোঁ 0 ইয়াৰ পৰা ষ্টাৰ্ট চাম আমি কিমান কিলোমিটাৰ হয় আৰু লোকেশ্যন নালাগে শিৱসাগৰ যোৰহাটলৈ আৰু কি লোকেশ্যন মাৰিম আমি গৈ থকা ৰাস্তা তো বলক আৰু বৰ্তমান আমি একো খোৱা নাই দেই ৰাতিপুৱা যি অলপ খেই খালোঁ একদম 9 মানত চাগে ভাত খাম ক'ৰবাত আগত চাহ পালে চাহ খাম বাকী একো খোৱাৰ প্লেন নাই খালি টুলগেটকেইটা যদি আমি বাচি যাব পাৰোঁ ন 1000 টকা এটা বাচিব 1000 টকাটো আৰু কিবা বস্তুৱে কিনিব পাৰিম সেইটো এটা অংকত আছোঁ বেলেগ নাই বাৰু তো এতিয়া মজা লাগিব নেশ্যনেল হাইৱেত গাড়ী চলাই টেনশ্যন নাই আৰু এইফালে আহি মোৰ এইটো কাৰণে ভাল লাগে ভাই দুইফালে গছ আৰু ৰাস্তা বাৰু অলপ বেয়া আছে বাৰু এইখিনি ঠিকে আছে কিন্তু জাগিৰোডৰ পৰা ৰাস্তাটো অলপ ঠিক নহয় তো এইখিনি চলাই মজা লাগে এনেকুৱা নেশ্যনেল হাইৱেত গাড়ী চলাব ইচ্ছা যায় কিন্তু ৰাস্তাকেইটা সৰু আৰু ইয়াৰ পৰা জাগিৰোড 30 কিলোমিটাৰ গোলাঘাট 256 কিলোমিটাৰ যোৰহাট 340 নেকি তো তেনেকুৱাই কিবা হ'ব আৰু অলপ আগত গৈ এটা সোণাপুৰত টোলগেটটো পাম ইয়াৰ পৰা চাগে যোৰহাটৰ পৰা গুৱাহাটীৰ পৰা যোৰহাটলৈকে 3টা টোলগেট পাম নেকি 3টা নহয় 4টা চাগে দেৰগাঁৱত আৰু এটা নতুনকৈ হ'ল ভাবোঁ দেই আপোনালোকে কি ভাবে গম নাপাওঁ যদি বান সাহায্য দিব গৈ আছে কোনোবা গাড়ী লৈতো যাব লাগিব ইমান দূৰৰ পৰা তো সিহঁতৰ কাৰণে টোলগেটটো ফ্ৰী হ'ব লাগে একচুৱেলি মানে বান সাহায্য দিব যোৱাৰ কাৰণেহে আৰু দেই বেলেগ কাৰণত বাৰু মই কোৱা নাই চাওঁ আমি ইফালে সুধি পেলাই কি কয় কি নকয় তাৰ পিছত ক'ম দিছে দে যাব এই টোলগেটটোৰ এইটো থচোন হাতটো থচোন এনেকৈ ধৰচোন নহ'লে পইচা কাটি দে ভাই দিলে আমাক প্ৰথম টোলগেটটো পাৰ হ'লোঁ আমি এনেকৈ পাৰ হ'লোঁ আৰু দিব লাগে এইটো মানুহে মানুহৰ কাৰণে হেল্প কৰি আছে ন তো এই 1000 টকা বাচিলোঁ আমাৰ আৰু কিবা কিনিব পাৰিম 1000 টকা দি মানে ইয়াৰ পৰা 4টা টোলগেট আছেতো যোৰহাটলৈকে তো 4টা টোলগেটত আপ ডাউন 800 টকা হৈ যায় 800 টকা যদি আমি আৰু কিবা বস্তুৱে যাব নে কি কোৱা ভাই যাব বৰ্তমান আমি নেশ্যনেল হাইৱেত গাড়ী চলাই আছোঁ চাওকচোন স্পীড ব্ৰেকাৰ এইটো নেশ্যনেল হাইৱে 27 নে 37 যিটো যোৰহাটৰ পৰা মানে গুৱাহাটীৰ পৰা যোৰহাট যায় সেইটো নেশ্যনেল হাইৱে স্পীড ব্ৰেকাৰ চাওক উন্নয়ন চাওক আমাৰ ইয়াৰ অসমত কাৰণে ৰখিছোঁ ৰ'বচোন গাড়ীৰ এখন ভিৰে বহুত বৰ্তমান এটা কাম হ'ব গৈ আছে মানে এটা ঘটনা ঘটিব গৈ আছে বৰ্তমান ৰহাত টোলগেট পালোঁ আমাৰ ফাৰ্ষ্ট টিকত ৰিচাৰ্জ নাই মই একচুৱেলি পাহৰি গৈছিলোঁ ভাবিম মানে আগৰ টোলগেটটো সেনেকৈ চাইড হৈ আহিছিলোঁ এইটো বা কেনেকৈ যাব পাৰোঁ নে নোৱাৰোঁ এইটো সুধি চাম বাৰু ইয়াততো লেফ্ট ছাইডেদি যোৱা ছিষ্টেম নাই চাগে দেই তথাপি একবাৰ ট্ৰাই কৰিম বাৰু ৰ'ব ইয়াততো লেফ্ট ছাইডে এইটো টোলগেটত মোৰ জানাত ছিষ্টেম নাই তথাপিও গৈছে কিন্তু গৈ চাওঁ বাৰু যাই চাওঁ আৰু ট্ৰাক এখন আহি আছে দাদা সেইখনো পঠাই দিব দেই ট্ৰাক আহি আছে ট্ৰাক এখন গৈছে এখন গ'ল নেকি এখন গৈছে ঠিক আছে থেংক ইউ দাদা থেংক ইউ দাদা ফাৰ্ষ্ট ট্ৰেকটো ধৰ কাটি দিব তো এই ৰহাট টোলগেটটো বাচি আহিলোঁ মানে আহিব দিছে বাৰু মানুহবিলাকৰ মনটো ডাঙৰ বেয়া আজিকালি তেনেকুৱা নাহে আৰু দেই এইটো টোলগেটটো এনেকৈ আহিব দিলে সেইটো আহিলোঁ এতিয়া দাদাৰ গান শুনি যাই থাকোঁ না গান এটা শুনাই আছোঁ তাৰপিছত কথা এটা কৈ আছোঁ শুনি ল'ব ভালকৈ হে এইটো গান গাইছিলে বাবু এটা বাবুদা ক'ত গ'ল মানুহটো বিচাৰি পোৱা নাই আজি বহুত বছৰৰ পৰা বাবুদাৰ এটা গান নাই ভালে লাগে বাৰু বাবুদাৰ গান শুনি কিন্তু মানুহটো ক'ত গ'ল কি হ'ল নাই পাত্তা হৈ গ'ল নে কি অসমৰ পৰা মানুহজন খাই খবৰ নাই এটা গান নাই ভাল জুবিনদাৰ পিছত ভাল লগা গায়ক আছিল বাবুদা এতিয়া বাবুদাৰো গান নাই মানুহটো বা ক'ত গ'ল কি গ'ল সেইকাৰণে মই ভিডিঅ'টো বনালোঁ কোনোবাই যদি জানে ক'ত আছে এটা কমেণ্ট কৰি দিব বাবুদাক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যে বাবুদা আকৌ আহিব লাগে বুজিছেনে আপোনাৰ গান মিছ কৰোঁ আমি মাজে মাজে
গাইজ ফাইনেলি আমি কাজিৰঙা এণ্ট্ৰি কৰিলোঁ আৰু কাজিৰঙাখিনি অলপ টাইম লাগে কাৰণ এইখিনিতো গমেই পায় জীৱ জন্তুৰ কাৰণে এইটোৰ অলপ স্পীড লিমিট আছে 20-40 এনেকৈ স্পীড লিমিট দিয়া আছে আৰু স্পীড ব্ৰেকাৰো বহুত আছে এইখিনি পাৰ হওঁতে মোটামুটি 1 ঘণ্টাৰ ওপৰত লাগি যায় আৰু ইয়াতে অলপ আগত এখন কেফে মানে চাহ তাহ পায় আৰু বেকাৰী আইটেম পায় তাতে ৰখি অলপ আমি হালকাও হৈ ল'ম আৰু কিবা এটা খাই ল'ম লাইটকৈ ভাতটো আগতহে খাম কাজিৰঙাতে সোমাই খাম ভাতটো পাই গ'লোঁ হালধিবাৰী উৰিমাই মন্দিৰ আৰু ইয়াতে খন্তেক সময় অলপ জিৰণি লৈ ইয়াৰ পৰা গুচি যাম এইটো জাগ্ৰত মন্দিৰ কাজিৰঙাৰ ঠিক মাছ খণ্ডতে আছে মানে হালধিবাৰী উৰিমাই মন্দিৰ খুব ধুনীয়া জেগা দেই এইখিনি ছায়া আছে খুব বান্দৰ আছে ইয়াতে বান্দৰ আছে কথা আৰু গাইজ আমি বৰ্তমান পালোঁ কাজিৰঙা কাজিৰঙা পাৰ হ'ম আৰু এতিয়া বুঢ়ীমাই মন্দিৰ পাৰ হ'লোঁ আৰু খোৱালৈতো একো নাই ৰাতিপুৱাৰ পৰা এনেকৈ আহিছোঁ দুইজনে আগত কিবা এটা খাই ল'ব লাগিব নহয় খাইছোঁ বাৰু কিন্তু ভাতটো খোৱা নাই আমি ভাতটো মেইন বস্তু ন ভাতটো খোৱা নাই বাকী আমাৰ যিখন ছুপাৰত মাল আহিছিলে সেইখন আমাতকৈ পিছত আছে সেইকাৰণে আমি লাহে লাহে গৈ আছোঁ আৰামছে গৈ আছোঁ ছুপাৰৰ পৰা মালখিনি নমাম যোৰহাটৰ পৰা অলপ আগত তাতে আমাৰ আছে বাৰু ইয়াৰ ঘৰ আছে তাতে তো ইয়াৰ ঘৰত আমি পেকিং চেকিং কৰিম ৰাতি তো এই ক'ব নোৱাৰোঁ এইখিনি কেনেকুৱা এটা ফিল লৈ আহিছোঁ গাড়ী চলাই মানে চাওক ওচৰত ৰাস্তাৰ ওচৰত যদি এনেকুৱা গছ থাকে ন গাড়ী চলাই খুব ধুনীয়া লাগে কাৰণ ছায়া তাতে লাহেকৈ হালকা চাই এচিটো লগাই থৈ দিছোঁ জুবিনদাৰ গান আগৰ ফালৰ পৰা এনেকৈ গাড়ী আহি আছে ওৱান ৱে ৰাস্তা সিও এনেকৈ আহি আছে ময়ো এনেকৈ আহিছোঁ সিয়ে কাটিব এতিয়া ময়ো কাটিম মায়ে ফোন কৰিছোঁ হ'ব দে বাই বাই গাইছ 2 মিনিট ৰ'ব কলটো ৰিচিভ কৰি লওক ফাইনেলি আমি দেৰগাঁও পালোঁ আহি আৰু ৰাস্তা নুমলীগড়ৰ পৰা আহে ঠিক আছিলে মানে গোটেই কাজিৰঙাখন বেয়া আছিলে ৰাস্তা ঘাট বাকী এইখিনি ৰাস্তা মজা আছিলে ইয়াৰ পৰা যোৰহাট বেছি টাইম নালাগে সময় 4:03 হ'ল পাই যাম আৰু বেছি টাইম নালাগে অলপ বজাৰ আছে আৰু ইয়াত বজাৰখিনি কৰি পেকিং কৰিব লাগিব বাকী মানুহ মাতা হৈ গৈছে বাৰু আৰু ছুপাৰখন আমাৰ পিছফালে আছে একচুৱেলি ইয়াতে য'ত নেকি বজাৰ কৰিব পাৰিম তালৈ আমি সোমাওঁ আৰু এই কাজুক লৈ আনিবি দে গাইজ দেৰগাঁও মানে যোৰহাট পাবৰ কাৰণে যিটো লোকেশ্যন দিয়া আছে সেইটো মোটামুটি আৰু 40-45 মিনিটমান বাকী আছে আৰু ই কি কৰিছে এতিয়াই মাতিছে পুৱা বুলি কৈ পেলাই মোটামুটি 1 ঘণ্টামান সিহঁতে ৰখি থাকিব তাতে বান্দৰ ৰখাই দি ছুপাৰ আহিব আৰু 1.5 ঘণ্টামান আছে আমি গৈ পোৱালে আমি লোকেশ্যন পোৱালৈকে 1 ঘণ্টামান আছে ই এতিয়াই মাতিছে পুৱা বুলি ফচিব আৰু এইখন গোলাঘাটৰ গাড়ী দেখা পালে ন মোৰ মাথাটো বেয়া হৈ যায় ল'ৰা ছোৱালীজনী আছে সাহায্য লৈ আহিছিলোঁ আৰু ট্ৰাক এখন আহিব ট্ৰাক আৰু আহি আছে সেইখনো যাব দিব দেই এই ধনমণি বুলি ক'ব হা আমি গুৱাহাটীৰ পৰা ধনমণি বুলি ক'ব হা এইটো দেৰগাঁৱৰ টোল গেট ফাষ্টেগটো থ ল'ৰা ফাষ্টেগটো থ চেলুট টোল গেট গোটেইকেইটা বৰ্তমান ফ্ৰীতে আহিলোঁ বাৰু কিন্তু এইকেইটা মানুহৰ কাৰণে হেল্প কৰিম বুলি অহাৰ কাৰণেহে ফ্ৰীকৈ দিছে বৰ্তমান যোৰহাটলৈ আহিব লাগিলে 3টা টোল গেট পাব আৰু আপোনালোকক কৈ দিলোঁ আৰু গণ্ডগোল নিউজত বাজিছিল নেকি ৰিচিপশ্যনৰ আগত হাল্লা কৰিছিল যে এতিয়া গণ্ডগোল হৈ আছে ৰুটি যদি আনলিমিটেড পাই খাম আজি ভোক লাগিছে বহুত 80 টকা হ্যাঁ বলা খাই যাও যাওঁতে পানীত বহুত পইচা চাৰ্জ লৈ ল'লে আমাৰ পৰা 22 কেজি ডিকিও বম ডিকি ৰে লাগেজটো আমাৰ নেকি পানী আহি গ'লে ইয়া পানী যাব না গোটেইখিনি গাড়ী পঠালোঁ পানী দি এতিয়া এই তাক পঠাইছোঁ গাড়ীত বাইকত আৰু মই ইয়াতে 4টামান লৈছোঁ কাৰণ এই 4টাটো লাগিব ন এই 4টা মানে ইকি কেছ লাগিব ইয়াতে আৰু এতিয়া যা পেকিং কৰিব লাগিব ইহঁতৰ পিছে মই যাব লাগিব লোকেশ্যনৰ চিনি ময়ো নাপাওঁ মোৰখনো অভাৰলোড আৰু যিখনত টিয়া আগত গৈছে ন
টিয়াগো গাড়ীখন এনেই ফটুৱা মানে নহয় মাইলেজ চাইলেজৰ ক্ষেত্ৰত আৰু ইঞ্জিনৰ ক্ষেত্ৰত টিয়াগো গাড়ী নল'ব কোনো তো গৈছে বাৰু কিন্তু হেভি আছে গাড়ীকেইটা গৈছে সিহঁতে লোকেশ্যন পিছে পিছে মই যাব লাগিব এতিয়া ৰ'ব মোৰ আগত গৈ আছে এখন গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চাওকচোন একদম বহি গৈছে মানে গোটেই পূৰা ভাৰী হৈ গৈছে না বস্তু দি সেইকাৰণে পূৰা গাড়ীটো বহি গৈছে এনেকৈ মাল লৈ গৈ আছোঁ ইয়াতে ভিডিঅ' মাথা বেয়া আহিব চা বস্তু চা ইয়াতে এইবোৰ বহুত কিবা কিবি কোনোবাই দি থৈ যাব বুলি ভাবে নাই বহুতে ৰাস্তা কচু গৈছে মাৰিব নোৱাৰিলে